की भारत माता की बहुत बहुत धन्यवाद আজি আমি এটা নতুন কাম আৰম্ভ কৰিছো প্ৰচাৰ আৰম্ভ কৰিছো আৰু ভগৱানে আজিয়ে পুষ্পবৃষ্টি আমাক দিছে আমাক সকলোকে আশীৰ্বাদ কৰিছে অলপ অলপ খৰাং বতৰৰো সমস্যা আছিল বৰষুণ খুবেই আমাক প্ৰয়োজনীয় আছিল সেইবাবে আমি হসাকৈ আজি আনন্দিত যে এই বৰষুণে আমাৰ কৃষক ৰাইজকো অলপ হলেও সকাহ দিব আৰু আমি সকলোৱে সেউজীয়া ধাননি পথাৰ চাবলৈ সক্ষম হ'ম ভাৰত মাতা কি শ্ৰদ্ধাৰ পিছতে আমাৰ বিটিআৰত নিৰ্বাচন অনুষ্ঠিত হ'ব আমাৰ লক্ষ্য যাতে পূজাৰ আগতে আমি বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰো দুৰ্গা পূজাৰ আগতে বিটিআৰৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব লাগে আৰু আমি দুৰ্গা পূজাৰ আগতে নিৰ্বাচনৰ প্ৰক্ৰিয়া শেষ কৰিব বিচাৰো কাৰণ অক্টোবৰ মাহৰ পৰা চৰকাৰৰ বহুত আঁচনি আছে অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী 5 মাহ আমাক লাগিব আমি যিমান বিলাক আঁচনি আৰম্ভ কৰিছিলো যাতে ৰাইজৰ মাজলৈ এই আঁচনি বিলাক লৈ যাব পাৰো আৰু তাৰ পিছত মাৰ্চ মাহত আমি বিধানসভাৰ নিৰ্বাচনৰ বাবে সাজু হ'ব লাগিব অৰ্থাৎ আগষ্ট মাহৰ তৃতীয় সপ্তাহত বিটিসি নিৰ্বাচন ঘোষণা হ'ব সেপ্টেম্বৰ মাহৰ তৃতীয় সপ্তাহত বিটিসি নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু পূজাৰ আগতে আমি নতুনকৈ এখন বিটিআৰ বা বিটিসি আমি গঠন কৰিম কাৰণ কেতিয়াবা বিপিএফ বা কেতিয়াবা ইউপিপিএল দলে চৰকাৰ গঠন কৰিছে আৰু বিজেপিয়ে যোৱাবাৰ প্ৰথমবাৰৰ বাবে আমি বিটিসি সহযোগী দল হিচাপে চৰকাৰ গঠন কৰিব পাৰিছো ৰাইজে এটা কথা মনত পেলাব লাগিব যে 2014 চনৰ আগত আমি কোনখন বিটিসিত বাস কৰিছিলো 14 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনলৈ আহে লাহে লাহে আৰু ৰাইজে নিজৰ চকুৰে দেখা এটা কথা যে যেতিয়াৰ পৰা অসমত মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছো বিটিসি তাৰ পিছত কেতিয়াও গুলি বৰ্ষণ হোৱা নাই কেতিয়াও বোমা বিস্ফোৰণ হোৱা নাই আৰু কেতিয়াও আমাৰ ইয়াতে আইন শৃংখলাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই আজি যোৱা 2021 চনৰ পিছৰ পৰা আমাৰ বিটিসি ৰাইজে শান্তিত আছে আন্দোলন বিবৰ্জিত এটা পৰিৱেশত আছে আৰু সকলো জাতি জনগোষ্ঠীয়ে শান্তিৰে আমাৰ বিটিসি অঞ্চলত বাস কৰিছে অহা 5 বছৰত আমি এনেকুৱা এখন বিটিসি নিৰ্মাণ কৰিব লাগিব য'ত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে সকলোৱে যাতে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে আমাৰ বিটিসিত বিভিন্ন জাতি আছে বিভিন্ন উপজাতি আছে বিভিন্ন ভাষা ভাষীৰ লোক আছে কোনেও মনত ভাবিব নালাগে যে বিটিসিখন মোৰ নহয় মই বিটিসিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক মোৰ গাঁৱত ৰাস্তা নহয় মোৰ গাঁৱত স্কুল নহয় মোৰ গাঁৱত অনুষ্ঠান নহয় কাৰণ মই বিটিসিত আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে অহা 5 বছৰত আমি এনেকুৱা এখন বিটিসি নিৰ্মাণ
নাগৰিকৰ স্বীকৃতি লাভ কৰিব ইয়াতে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰি 5 বছৰত শান্তি আনিলো অহা 5 বছৰত আমি বিকাশৰ গংগা এই দ্বিতীয়লৈ আমি নমাই আনিম শ্ৰদ্ধা ৰাইজ মই সকলোকে অনুৰোধ কৰি আপোনালোকে বিজেপি দলত আমাৰ দলৰ প্ৰাৰ্থীক ভোট দিয়ক আৰু এটা এটা কৈ আমি এই অঞ্চলৰ উন্নয়নৰ বাবে কাম কৰি যোৱাবাৰ আমি 4টা সমষ্টিত জয়লাভ কৰিছিলো এইবাৰ আমি 2টা সমষ্টিৰ ওদালগুৰি আমি অকণমান ভোটত হাৰিছিলো কিন্তু এইবাৰ ৰাইজৰ যিমান উৎসাহ মইতো দেখিয়ে ক'ব পাৰো যে এইবাৰ ওদালগুৰি জিলাত বিজেপিয়ে চমৎকাৰ কৰিব আৰু বিজেপিয়ে বিপুল ভোটত বিজয়ী হ'ব পৰিৱৰ্তন হৈছে আগৰ দৰে অসম নাই এতিয়া অসমীয়া বা আমাৰ বড়ো ৰাভা আমাৰ মাজত কাটিয়া কৰি পেলাই আমি সময় পাৰ কৰাৰ সময় নহয় কাৰণ আমাৰ শত্ৰু কোন তাক আজি আমি সকলোৱে চিনি পাওঁ যাৰ কাগজ বিচাৰিব লাগে তাৰ আমি কাগজ বিচৰা নাই গোটেই জংগলে মাটিয়ে গোটেইখিনি তেওঁলোকে আৱৰি ল'লে তাৰ কাগজ বিচৰা নাই আৰু যাৰ কাগজ বিচাৰিব নালাগে তাৰ কাগজ বিচাৰি আমি ঘূৰি ফুৰিছো মই এটাই কথা কম ভাই হিমন্ত বিশ্ব শৰ্মাৰ কাগজ বিচাৰিব নালাগে বাংলাদেশৰ পৰা অহাজনৰ কাগজ বিচাৰক কিন্তু আমাৰ ইয়াত উল্টা বাংলাদেশৰ পৰা অহাজনৰ কাগজ কোনেও বিচৰা নাই কাগজ বিচাৰি আছে দিলীপ শইকীয়া পৰমানন্দ ৰাজবংশীৰ কাগজ বিচাৰি আছে এই কথাটো কাৰো কাৰণে ঠিক নহয় কাৰণ